নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ আহিছে যদি আপোনালোকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা চাকৰি কৰিম বুলি ভাবিছে যোনটোত ভাল এমাউণ্টৰ এটা চেলাৰি পাব সেইটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যাৰ কাৰণে কোৱালিফিকেশ্যনো বেছি নালাগে বা স্পেচিয়েল একো কোৱালিফিকেশ্যন নালাগে আপোনালোকে যদি নৰ্মেল ক্লাছ 12 পাছ কৰি থৈছে তেন্তে আপোনালোকে এই চাকৰিকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব ইয়াতে এপ্লিকেশ্যন ফিজো বেছি নাই সেইকাৰণে আপোনালোক যদি ইন্টাৰেষ্টেড হয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া যোনকেইটা ভেকেন্সিৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ সেইকেইটাৰ আপোনালোকে এই এক্সামটোৰ থ্ৰু দি আপোনালোকে পাব এইটো হৈছে কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল অৰ 12 লেভেল এক্সাম ইজ এ এনুৱেল প্ৰচেছ য'ত SSCৰ থ্ৰু দি ভেৰিয়াছ ডিপাৰ্টমেণ্টছৰ কাৰণে আপোনালোকৰ চিলেকশ্যন কৰে এইটো যোনটো কণ্ডাক্টিং বডি হয় সেইটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন বৰ্ড এইটো নেশ্যনেল লেভেলৰ হয় আৰু ইয়াত 3131টা বেলেগ বেলেগ ভেকেন্সি আছে আৰু এই ভেকেন্সিকেইটা কি আছে লোৱাৰ ডিভিজন ক্লাৰ্ক তাৰপিছত জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট এণ্ড ডেটা এণ্ট্ৰি অপাৰেটৰ এপ্লিকেশ্যন মোড অনলাইন হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন ডেট 23 জুনৰ পৰা 18 জুলাইলৈকে আছে তাৰপিছত এক্সাম হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত হ'ব 8 পৰা 18 তাৰিখৰ ভিতৰত আৰু ইয়াতে দুটা লেভেলৰ সিলেকশ্যন প্ৰচেছ হ'ব টিয়াৰ 1 অনলাইন CBT হ'ব তাৰপিছত টিয়াৰ 2 অনলাইন CBT প্লাছ স্কিল টেষ্ট আৰু তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যোনটো এক্সামিনেশ্যনৰ লেংগুৱেজ থাকিব ইংলিছ বা হিন্দীত থাকিব এইটো কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰি দিব লাগিব যোনটো SSCৰ ৱেবছাইট আছে তাত গৈ পেলাই এইটো ইয়াতে লিংকটো দিয়া আছে এইটো মই আপোনালোকক শ্বেয়াৰ কৰি দিম এইটো এটা এক্টিভ হৈ আছে এইটোত গৈ পেলাই আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া মই এবাৰ দেখাই দিছোঁ হাউ টু ফিল আউট ফৰ্মখন এখন অনলাইন আপোনালোকক এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আধাৰ অথেণ্টিফিকেশ্যন আপলোড ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ এইখিনি কৰিব লাগিব ভুল হৈছে বা কিবা মিষ্টেক কৰিছে ডেটাখিনি ইনপুট কৰোঁতে তেতিয়া ইমান দিনৰ ভিতৰত আপোনালোকে এইখিনি কাৰেক্ট কৰিব পাৰিব আৰু ডকুমেণ্টছ কি লাগিব লাইভ ফটোগ্ৰাফ লাগিব স্কেন ছিগনেচাৰ আধাৰ কাৰ্ড মেণ্ডেটৰী ফৰ ৰেজিষ্ট্ৰেশ্যন এনি ভেলিড ফটো ID প্ৰুফ 10, 10, 12 মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট ফৰ দ্য ডেট অফ বাৰ্থ এণ্ড এলিজিবিলিটি প্ৰুফ তাৰপিছতে কেটেগৰী চাৰ্টিফিকেট ইফ এপ্লিকেবল তাৰমানে কাষ্ট চাৰ্টিফিকেট বা এইকেইটা কেটেগৰীত যদি আপোনালোকে এপ্লাই কৰে ইয়াৰ প্ৰুফ লাগিব ডিসেবিলিটি সাৰ্টিফিকেট লাগিব ফৰ PWBD কেণ্ডিডেটছৰ কাৰণে ডোমিসাইল সাৰ্টিফিকেট লাগিব আৰু ভেলিড ইমেইল ID এণ্ড ফোন নম্বৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে যোনটো এপ্লিকেশ্যন ফিজ হ'ব সেইটো 100 rupees থাকিব ফৰ আনৰিজাৰ্ভ কেটেগৰী which can be paid online through debit card বা UPI ইণ্টাৰনেট বেংকিং বা যিকোনো এটা মোডেদি আপোনালোকে এইটো পেমেণ্ট কৰিব পাৰিব জেনেৰেল কেটেগৰীৰ কাৰণে 100 rupees থাকিব আৰু বাকী সকলৰ কাৰণে একো এপ্লিকেশ্যন ফিজ নাথাকে Eligibility criteria ইয়াতে মই প্ৰথমতে কৈ দিওঁ নেশ্যনেলিটি ইণ্ডিয়ান বা হ'ব লাগিব বা সাবজেক্ট অফ নেপাল বা ভুটান হ'ব লাগিব a person of Indian origin who has migrated from Pakistan Burma Sri Lanka East African countries of Kenya Uganda the United Republic of Tanzania তাৰপিছতে জাম্বিয়া মালাউই Zaire Ethiopia Vietnam to permanently settle in India এই সকলো এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বেলেগ বেলেগ হ'ব মই এবাৰ দেখাই দিওঁ আপোনালোক ডেটা এণ্ট্ৰি অপাৰেটৰ যোনটো গ্ৰেড A হেতুত মিনিষ্ট্ৰি অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন মিনিষ্ট্ৰি অফ কালচাৰ SSC ইয়াৰ কাৰণে 12 পাছ হ'ব লাগিব সায়েন্সত থাকিব হ'ব লাগিব উইথ মেথমেটিক্স লাগিব তাৰ পিছতে LDA JSA DO গ্ৰেড A এইগিটাৰ কাৰণে 12 পাছ হ'লে হ'ব ইয়াতে কোনো সায়েন্স বা আৰ্টছ বা একো তেনেকুৱা কমাৰ্চ বুলি কথা নাই যিকোনো এটা ষ্ট্ৰীমতে আপোনালোকে যদি 12 পাছ কৰে তেতিয়া আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ক্যান্ডিডেটস হু আৰ এপিয়াৰিং ইন দ্য 12 স্ট্যান্ডাৰ্ড অৰ ইকুইভ্যালেন্ট এক্সাম ক্যান অলসো এপিয়াৰ provided মানে আপোনালোকে যদি এতিয়াতো সবৰে 12 ৰ ৰিজাল্ট দিলে এতিয়াতো কোনো এপিয়াৰ নাই কৰা যদি ইন কেছ কোনোবাই কৰিছেও কিবা ব্যাকলগ আছে বা আপোনালোকৰ ক্লিয়াৰেন্স আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব provided 1 জানুৱাৰী 2006 ৰ ভিতৰত আপোনালোকে নিজৰ কোৱালিফিকেশনটো যাতে পাই যায় এজ লিমিট 18 years over 27 years দিছে আৰু এজ ৰিলেক্সেশন থাকিব ST SC কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ person with disability
unreserved category 10 years, OBC 13 years, আৰু PWD, ST, SC 15 years. Ex-serviceman থাকিব 3 years after deduction of the military service rendered from the actual age as on the closing date. আৰু এইখিনি দিয়া আছে, এইখিনি এবাৰ চাই ল'ব, পঢ়ি চাই ল'ব এজৰ বিষয়ে. Number of attempts, there is no limit for the number of attempts. তাৰমানে হাই ছেকেণ্ডেৰী পাছ কৰি থোৱা সকলোৱে পৰীক্ষাটোৰ কাৰণে এটেণ্ড কৰিব পাৰিব. যোনটো সিলেকশ্যন প্ৰচেছ হ'ব, কেণ্ডিডেটছ নিড টু কোৱালিফাই ফৰ দিছ টিয়াৰ টু এপিয়াৰ ইন দ্য ছাবজিকুৱেণ্ট টিয়াৰ. তাৰমানে প্ৰথমতে টিয়াৰ 1, টিয়াৰ 2, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব. প্ৰথমতে আপোনালোকে টিয়াৰ 1 কোৱালিফাই হ'ব লাগিব, তাৰপিছত টিয়াৰ 2, তাৰপিছত স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব, আৰু তাৰপিছতে আপোনালোকৰ ডিপাৰ্টমেণ্টটো এলট কৰিব. এইটো হৈছে SSC CHSL চিলেকশ্যনৰ প্ৰচেছ. এপ্টিটিউড বা কোৱান্টিটি, তাৰপিছতে কোৱান্টিটেটিভ এপ্টিটিউড 25টা কুৱেশ্যন থাকিব 50 মাৰ্কৰ, আৰু ইংলিছ লেংগুৱেজৰ কুৱেশ্যন থাকিব 25টা 50 মাৰ্কৰ. টোটেল 100টা কুৱেশ্যন থাকিব 200 মাৰ্কছৰ. এতিয়া ছেকেণ্ড যোনটো হ'ব সেইটো পেটাৰ্ণটো অলপমান বেলেগ হ'ব. ইয়াতে নেগেটিভ মাৰ্কিং 1 মাৰ্কছৰ নেগেটিভ মাৰ্কিং থাকিব ফৰ এভৰি ৰং কুৱেশ্যন, আৰু 2 hours and 15 minutes হ'ব. টোটেল ছেকশ্যন 3টা থাকিব, মডিউল 1 মডিউল 2 এনেকৈ কৰি পেলাই. মেথামেটিকেল এবিলিটিজ 30টা কুৱেশ্যন 90 মাৰ্কছৰ থাকিব. তাৰপিছতে ৰিজনিং এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ 30টা কুৱেশ্যন 90 মাৰ্কছৰ. তাৰমানে এটা কুৱেশ্যনত 3 মাৰ্কছকৈ থাকিব যদি আপোনালোকৰ কাৰেক্ট হয়, আৰু 1 মাৰ্ককৈ ইয়াত নেগেটিভ থাকিব. ইংলিছ এণ্ড কম্প্ৰিহেনচিভৰ 40 কুৱেশ্যনছ থাকিব 90 মাৰ্কছ 90 মাৰ্কছৰ. 40 কুৱেশ্যন 90 মাৰ্কছৰ হ'ব. তাৰপিছত জেনেৰেল এৱাৰনেছ থাকিব 20টা কুৱেশ্যন 90 মাৰ্কছৰ, আৰু কম্পিউটাৰ নলেজ মডিউল থাকিব 15 কুৱেশ্যনছ 45 মাৰ্কছৰ. এইখিনি টাইমিংছখিনি এনেকৈ এলট কৰি দিব. পে'মেণ্ট যোনটো হ'ব, লোৱাৰ ডিভিজন ক্লাৰ্ক যোনটো বা জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট 19,900ৰ পৰা 63,200 থাকিব. ডেটা এণ্ট্ৰি অপাৰেটৰো থাকিব লেভেল 4, ইয়াত 25,500ৰ পৰা 81,100. ডেটা এণ্ট্ৰি অপাৰেটৰ লেভেল 5 29,200ৰ পৰা 92,300, আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A ইয়াতে লেভেল 4 থাকিব 25,500ৰ পৰা 81,100 rupees. টাইপিং স্কিল টেষ্ট আৰু জব প্ৰফাইল এইখিনি এবাৰ আপোনালোকে চাই ল'ব. তাৰপিছতে মই এতিয়া ইম্পৰ্টেণ্ট ডেটছকেইটা কৈ দিছোঁ. নটিফিকেশ্যন 23rd ওলাইছিলে, আৰু তেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে. 18 জুলাইলৈকে এয়া হ'ব, আৰু লাষ্ট ডেট টু পে'মেণ্ট অফ ফিজ 19 জুলাইৰ ভিতৰত আপোনালোকে ফি পে'মেণ্ট কৰিব লাগিব. কাৰেকশ্যন উইণ্ড'জ 23rd and 24th of July. তাৰপিছতে টিয়াৰ 1ৰ এডমিট কাৰ্ড অগষ্টত আহিব. এক্সাম 8ৰ পৰা 18 তাৰিখৰ ভিতৰত হ'ব. এইখিনি গোটেইখিনি ডিটেইলছ হৈছে অফিচিয়েল চাৰ্কুলাৰখন 89 পেজৰ হয়, এইখন দীঘলীয়া. ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে. আপোনালোকে ইয়াত যেতিয়া তললৈ স্ক্ৰল কৰিব, অনলাইন কেনেকৈ এপ্লাই কৰিব লাগে তাৰ প্ৰচেছটো ইয়াতে দিয়া আছে, মই দেখাই দিছোঁ. এইখন যদি আপোনালোকে ভালকৈ পঢ়ি লয়, কিবা ডাউট থাকিলে বুজি পাই যাব, আৰু তেতিয়া আপোনালোকৰ অনলাইন ৰেজিষ্টাৰ কৰিবলৈ অসুবিধা নহ'ব. এইটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন. এইখিনিৰ পৰা আপোনালোকে পেজ নম্বৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন স্পেচিমেন এইটো দিয়া আছে. পেজ নম্বৰ 45ৰ অনৱাৰ্ডছ আপোনালোকে যদি চাই, তেতিয়াহ'লে এই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো গোটেইটো আপোনালোকে ইয়াত পাই যাব, আৰু এইখিনি ফ'ল' কৰিলে আপোনালোকে সেই হিচাপে ষ্টেপ বাই ষ্টেপ কৰি পেলাই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব. আৰু এটা হেল্পলাইন নাম্বাৰো দিয়া আছে, ওপৰত আপোনালোকে নাম্বাৰটো পাই যাব. কিবা যদি অসুবিধা হয় আপোনালোকে সেই হেল্পলাইন নাম্বাৰটোতো ফোন কৰি পেলাই জনাব পাৰিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত কিবা প্ৰব্লেম যদি আহিছে. আৰু এইখন হৈছে অফিচিয়েল ৱেবছাইটখন. ইয়াতে আপোনালোকে পাই যাব. লিংকটো মই যোনটো শ্বেয়াৰ কৰি দিম তাত ক্লিক কৰিলে, আৰু ইয়াৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব পাৰিব. এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে. যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব. কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে, তেওঁলোকে এপ্লাই কৰি দিব পাৰিব. আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম. ধন্যবাদ.